সব লুটি পুটি নিলে, খালে, ধ্বংস কৰি দিলে। এই চৰাইদেউলৈ প্ৰথম আহিছোঁ মই। মোবাইলটোৱে ধৰিব নাজানো ব্লগাৰ কি বনিম। দোকানখনত চাট দি দিছে, তলত বিবাহ ভৱন পেৰিছ ফেশ্বন উইকত গৈ আছে। আপোনালোকে চাব, ইউটিউবত আপলোড কৰিব। কলীয়া কৃষ্ণ শুনিছোঁ নামটো, এইবাৰ কলীয়া কৃষ্ণ নাচিব মানে এইবাৰ জাষ্টিফাই হ'ব আৰু। চ' গাইজ, আমি এতিয়া বুঢ়াহঁতৰ ঘৰত ভাত পানী খাই আকৌ ওলাইছোঁ। আমি এতিয়া চৰাইদেউ যাম। চ' গাইজ, আমি এতিয়া আকৌ ভাত খাই ওলালোঁ চৰাইদেউলৈ। বুঢ়াহঁতৰ ঘৰত পুৰা দবাই গাহৰিয়ে ভাতে মাছে মঙহে পুৰা ডকচি খাইছোঁ। আৰু এতিয়া ওলাইছোঁ আমি চৰাইদেউ চাবলৈ। তাৰপিছত আৰু চাই থাকিব আপোনালোকে, ভিডিঅ'টো চালেহে গম পাব ক'ত ক'ত যাম। আৰু একদম নেদেখা বস্তু কিছুমান দেখাম আজি মানে দেই, গতিকে চাই থাকিব। চবেই দেখিলে আমি আমাৰ বুঢ়া দোকানত গৈ আছোঁ। বুঢ়াই চাকৰি তাকৰি বাদ দি এতিয়া ঘৰতে ধুনীয়া একদম বিজনেছ এষ্টাব্লিছ কৰি লৈছে। আমি তালৈ যাম, আপোনালোককো দেখাম। আৰু এইটো এৰিয়া মোৰ যিমান ভিউৱাৰ্ছ আছে চবেই আহিব বুঢ়া দোকানত। চিমেণ্ট বালি ইটা যি লাগে এভৰিথিং পাব, পাইপৰ পৰা আদি কৰি ইলেক্ট্ৰিকেল সামান চব পাব। এইখন যে এইয়া দেউতা বহি আছে। এই পাই গ'লোঁ আমাৰ বুঢ়াৰ বিজনেছ সাম্ৰাজ্য। দেখাই আছোঁ ভালকৈ আপোনালোকক। আমাৰ বুঢ়াৰ দোকান এয়াই, চাকৰি এৰি বিজনেছত লাগিছে। দাদাৰো আছে, তাৰো আছে একেলগে আৰু গোটেইকেইখন দোকান তেওঁলোকৰে। চিমেণ্ট বালি ৰড ইলেক্ট্ৰিকেলছ পাইপ পেইণ্টছ চব আছে। হেৰি এটাও খুলি আছে, বিবাহ ভৱন এটাও খুলি আছে। সেইটো অলপমান আণ্ডাৰগ্ৰাউণ্ড, মানে দোকানখনত চাট দি দিছে, তলত বিবাহ ভৱন। গগৈ বিবাহ ভৱন হ'ব ন? এই এৰিয়াটোৰ নাম কি? লাকুৱা পথালি ঘৰ। আৰু আপোনালোকৰ এইফালে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, ধুনীয়া ডাঙৰ একদম স্পেচিয়াছ। আপোনালোকে আহিব, কিবা লগা হ'লে দোকানতো কিবা কিবি লগা হ'লে আহিব। আৰু বিবাহ ভৱন কাৰোবাৰ যদি বিয়া পাতিবলগীয়াও আছে। আৰু 3 মাহমান পিছত ৰেডি হৈ যাব ন এইটো? এপ্ৰিলৰ আগত ৰেডি হৈ যাব। বিন্দাছ। এড্ৰেছটো এবাৰ কৈ দিয়া বুঢ়া। লাকুৱা পথালিগড় চাৰিআলি। লাকুৱা পথালিগড় চাৰিআলি একদম। বুঢ়া বিয়াখনো ইয়াতে হ'ব বোলে। সি নিজে কৈছে কালি ন? ধুনীয়া ধুনীয়া। চ' আমি এতিয়া বুঢ়া দোকানখন আপোনালোকক দেখালোঁ। আৰু এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ চৰাইদেউলৈ। ৰাস্তাটো খুব ধুনীয়া পৰিৱেশ, আপোনালোককো এবাৰ উপভোগ কৰাই দিছোঁ ন। কিবা ক'বা নেকি? ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে? বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। ধুনীয়া পৰিৱেশ। লগৰটো আহিছে বহুত দিনৰ মূৰত, অবিনাশ। সি চাকৰি বাকৰি ঘৰত আহি গ'ল। অবিনাশ, গুৱাহাটী গ'লেতো নোযোৱাই মোৰ ওচৰলৈ। কি খবৰ? ভাল 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 লাগিলে। বহুত দিনৰ মূৰত আছে তোমাৰ কথা। মায়ে কৈছে বোলে নিতু আহিছে গম পাওঁ বোলে। নিতু আহিছে গম পাওঁ, ভিডিঅ' আপডেট হ'ল। ভিডিঅ' চাই আছে। লগত দিছে। ব'লা। এই চৰাইদেউলৈ প্ৰথম আহিছোঁ মই। মোবাইলটোৱে ধৰিব নাজানো ব্লগাৰ কি বনিম। খুব ধুনীয়া পৰিৱেশ। এইটো চৰাইদেউত আজি প্ৰথম আহিছোঁ মই। চৰাইদেউ আৰু কাৰেংঘৰ অহা নাছিলোঁ। ভাইটি গাড়ীটো লগ কৰিছা ন? বহুত সম্পত্তি আছে তাত মানে। তুমি প্ৰথমবাৰৰ কাৰণে আহিছা? কেনেকুৱা অনুভৱ? বঢ়িয়া। ঐ, তুমিও প্ৰথমবাৰৰ কাৰণে আহিছা? প্ৰথমবাৰৰ কাৰণে আহিছোঁ, সুন্দৰ পৰিৱেশ। মোকে নকাকে সোধা আকৌ অভিনাশ। এই অবিনাশটো ঘৰৰ ওচৰৰ। অবিনাশ কোৱা। মোৰতো ঘৰে ইয়াতে ঘৰ। ইয়াতে ঘৰ। মোৰ হ'ল 32 বাৰ মান হ'ল চাগে আজিলৈকে। আমাৰ এই দুজনৰ ঘৰ জন্মৰ ইয়াতে, পৰা তেওঁলোকে আমাক চিনাকি কৰাই দিব কোনটো কাম কৰিম। এইটো কাম নগা, তই প্ৰথম আহিছ নেকি? 25 বাৰ। এতিয়া মৈদামবিলাক চিনাকি কৰাই দিলে ভাল পাম। ইয়াৰ পিছত আমি ক'ত যাম? অবিনাশৰ ঘৰত যাব লাগিব। য়েছ। বেছি দূৰ নহয়, 15 কিলোমিটাৰ। টোপনি মাৰি আছে। 15 কিলোমিটাৰ। সেইবিলাক অৰ্ণামেণ্ট হয় নাই? তিনিজনী নে কেইজনী মাইকী মানুহ, এটা মতা মানুহ আছে। আমি ৰজাৰ লগত এই মৈদামৰখনত বুলি কৈছে যে? ৰজা যেতিয়া ঢুকাব, মৈদামৰ খননত আকৌ। খননত। কংকাল পোৱা গৈছে। DNA পৰীক্ষা আৰু ইয়াৰ সামগ্ৰীবোৰৰ অধ্যয়নৰ জৰিয়তে ৰাজকীয় বুলি নিশ্চিত কৰা হৈছে। প্ৰকাণ্ড কিন্তু ন? হা? মানে আঁতৰৰ পৰা ইমান ডাঙৰ ডাঙৰ নালাগে, ওচৰৰ পৰা কিন্তু বহুত ডাঙৰ ডাঙৰ। পাহাৰ আৰু এটা সৰু।
মোৰ ভিউৱাৰ্ছখিনিক ভিডিঅ'ৰ জৰিয়তে দেখাই দিছোঁ আৰু যোনে যোনে অহা নাই মানে চৰাইদেউত। মৈদাম নং 1 আৰু 6 লৈ। ঐ তই কি নিম বুলি ভাবিছ নেকি? এক্সপেৰিমেণ্ট কৰিছ? কি মাটিমাহ ওলাইছে নেকি? এইবিলাক খান্দোতে ওলোৱা আৰু ধুনীয়াকৈ সংগ্ৰহ কৰি থৈ দিছে। চাইজটো তামাম ওজন আছে। নাই বৰষুণ পৰি আছে যে তিতি আছে। মৈদামৰ এইটোৱে এণ্ট্ৰেঞ্চটো হ'বলা ন? এইটো ইটা গাঁঠি থৈ দিছে ধুনীয়াকৈ। ইটাবিলাকো সেই আগৰ ইটা আৰু পূৰা ট্ৰাইংগুলাৰ শ্বেপত আছে। তুমি আকৌ বৰ্ণনাটো কৈ দিয়াচোন। বাখৰ বেঙেনা বুলি গছ আছে পৃথিৱীত এজোপাই আছে। এজোপাই ইয়াতে আছে শিৱসাগৰ? শিৱসাগৰতে আছে, সেই ইফালে বকতা চাইডে আছে মানে। আচ্ছা, বকতা চাইডে ফল লাগে নেকি? মানে বেঙেনা টাইপ? ডাঙৰ তোমাৰ এনেকুৱা মানে আহঁত গছ, জৰি গছবোৰৰ নিচিনা ডাঙৰ গছ হয়। আচ্ছা আচ্ছা। তাত ফলটো দেখিব অকণমান বেঙেনা টাইপৰ চাইজৰ নিচিনা, গোল বেঙেনাটো যে থাকে যে সেইটো নিচিনা। সেইটো মানে যেতিয়া হয় ফাটি পিনে পোহৰ টাইপৰ হয় মানে জিলিকে মানে। আচ্ছা আচ্ছা। যেতিয়া ফাটে চাব পাৰিলে ভাল আছিলে কিন্তু সময়হে হোৱা নাই নহয়। বাৰু ইয়াতে মানে মৈদাম চাই শেষ কৰিব নোৱাৰা বহুত আছে। আৰু এইবিলাক সৰু সৰু এইবিলাক চব এইবিলাকো মৈদামে হয়। এইটো এনেকৈ দেখাইছে, এইটোৱে মানে 13 নম্বৰ। আচ্ছা আচ্ছা, এইটো 12 নম্বৰ, এইটো 11 নম্বৰ। ইয়াতে মানে বহুত আছে, চাই মানে চাই শেষ কৰিব নোৱাৰিব। আৰু ভাবিলে আচৰিত লাগে তেতিয়া দিনতে ইমান ধুনীয়াকৈ বনাইছিলে। এজন ৰজা হওক ৰাণী হওক ন, তেওঁলোকক মানে শেষ কৃত্য য'ত মানে আৰু উচৰ্গা কৰি পেলাই ইমান প্ৰকাণ্ড পাহাৰ সদৃশ বনাই দিছিল। আৰু ভিতৰত এতিয়াও এটা ইণ্টাৰেষ্টিং মানে ভাবিলে ভিতৰত কি বা আছে হয়নে, তেওঁলোকৰ লগত দিয়া বস্তুবিলাক। আধাটো বেলেগে লৈয়ে গ'ল খান্দি মেলি। এতিয়া নহ'লে আমাৰ অসমখন বা ভাৰতবৰ্ষখন কিমান কি বস্তু থাকিলে হয় ন। চব লুটি পুতি নিলে, খালে, ধ্বংস কৰি দিলে। এতিয়া আছে তথাপিতো অলপ চলপ, যিখিনি নিব নোৱাৰিলেগৈ সিহঁতে মানে। পৰিৱেশটো খুব ধুনীয়া, একদম ঠাণ্ডা মণ্ডা। বাকীকেইটা পিছফালে আছে গছবিলাক, আৰু ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে একদম। এয়াই আৰু চৰাইদেউ মৈদাম। মানে দুটা, এইটো এটা বেলেগ আৰু সেইটো এটা বেলেগ। ইয়াতেও টিকেট কৰিব লাগে, ইয়াতেও টিকেট কৰিব লাগে। আমি এতিয়া ইয়াতে টিকেট কৰি এইটো চাবলৈ গৈ আছোঁ। যোনটো আপোনালোকে ফটোত দেখে সেই বস্তুটো এইটো চাইডেহে আছে। এইফালে বগেনভিলিয়াও খুলি আছে। ভূতাত্ত্বিক উত্থান। 70 মিলিয়ন বৰ্ষৰ আগতে ভাৰতীয় আৰু ইউৰেছীয় প্লেটৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ভূত্বকীয় উত্থান পাটকাই পৰ্বতৰ মালাৰ কিছু অংশ ঘটিছিল। আচ্ছা, হয় নেকি? এই বস্তুটো আমাৰ ছাৰে ক'ৰবাত টাইম মেনেজ নহ'ব বুলি আগতীয়াকৈ ফুল দেখাইলে মানে সি ৰ'বই নোৱাৰে। অলপ টাইপবিকটো মানুহটো, গতিকে এইটো আমাৰ বগেনভিলিয়া নেকি এজোপা? বগেনভিলিয়া ফুলটো নে ইটো ইটো ফুল নহয়, ইটো সি কোৱাটাৰটো সন্তুষ্ট হৈ যায়। কেনেকুৱা আহিছে ফটো? ভাল আহিছেনে মডেল? বঢ়িয়া আহিছে ন? দিয়া উঠ। এই লৌহ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25/4/2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু 29/4/2000 তাৰিখে চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানলৈ অনা হয়। এই নাওখন দীঘলে 8.91 মিটাৰ, বহলে 1.25 মিটাৰ আৰু 0.62 মিটাৰ দ। এই নাওখন 19 শতিকাৰ আৰম্ভণিৰ সময় বুলি অনুমান কৰিব পাৰি। গতিকে নাওখন দেখাই দিওঁ এবাৰ ওচৰৰ পৰা। হা এইটো বেলেগ ন? টিঙাটো জোঙা নহয় মানে ডাইৰেক্ট আৰু কি বনাইছিল আগতে হা এইবিলাক লোহাৰ। আমি এইটো আমি ফটোত দেখি থাকোঁ যে, এইটো ভিতৰলৈ যাব পাৰি নেকি? এইটো ভিতৰলৈ গৈ আপোনালোকক দেখাই আছোঁ। আগলৈ বহুত আছে ন? কিমান দূৰ? যাম জানো ইমান দূৰ? আচ্ছা আচ্ছা, মৈদামৰ ভিতৰতে সোমাব লাগিব, ইমান বৰষুণ পৰিছে। এইটো এণ্ট্ৰি। ভিতৰলৈ আন্ধাৰ আৰু বিশেষ একো নাই। ভাবিছিলোঁ আৰু ভিতৰলৈ সোমাব পাৰিম বুলি, বাট নাই, ইমানেই আৰু ঘোৰ আন্ধাৰ। এইটোৱে আৰু
এই বৰষুণ জেগাই আমাক বহুত লছ কৰাই দিলে। আমি ভাগ্য ভাল এই মৈদামটোত আছিলোঁ বুলিহে। মৈদামটোৰ ভিতৰতে সোমাই আমি আধা ঘণ্টামান কটালোঁ। স্বৰ্গদেউ বচালে আমাক। আৰু অকণমান আমাৰ ইণ্টাৰনেশ্যনেল মডেলৰ লগত বাৰ্তালাপ কৰিলোঁ, কেনেকুৱা গৈ আছে লাইফটো, মডেলিং লাইফ। তুমি পেৰিছত পাৰ্টিচিপেট কৰি আছা ন? পেৰিছ ফেশ্বন উইকত গৈ আছে, আপোনালোকে চাব, ইউটিউবত আপলোড কৰিব। তোমাৰ ইউটিউব চেনেলটোৰ নামটো কৈ দিয়া। চাইল্ডহুড। তাৰপিছত আৰু ৰাতি আমাৰ বুঢ়া মানে ৰিমটো, ইয়াক বুঢ়া কওঁতে অভ্যাস কৰিছে। ই কৃষ্ণ নাচিব। এই কৃষ্ণ নাচা ইয়াৰ চব চাইড দেখিছোঁ, কিন্তু ইয়াৰ এই কৃষ্ণ নাচা মানে এইটো চাবলৈ বিৰাট হেঁপাহ আছে। এনেই কলীয়া কৃষ্ণ শুনিছোঁ নামটো, এইবাৰ কলীয়া কৃষ্ণ নাচিব মানে এইবাৰ জাষ্টিফাই হ'ব আৰু সেইটো আপোনালোকক দেখাম যদি মানে সুবিধা হয়, চাই থাকিব। ওপৰলৈ আৰু বহুত আছে, এইফালে সেই দূৰ দূৰণিৰপৰা ৰাস্তা দেখিছোঁ আৰু একদম ওপৰলৈ আৰু বহুত আছে। ইমান দূৰ গৈ নাথাকোঁ আৰু ইয়াতে আমি মূত্ৰ বিসৰ্জন কৰি এইফালেদি এনেকৈ ওলাই গুচি যামগৈ আৰু। চ' গাইজ আমি চৰাইদেউ মৈদামৰ পৰা ওলাইছোঁ, এতিয়া অবিনাশহঁতৰ ঘৰলৈ যাম। বতৰটো বহুত বেয়া কৰিছে, অলৰেডি আমি বহুত সময় ফচিলোৱে তাতে বৰষুণত, আৰু বেছি দেৰি নকৰিলোঁ, বেছি মানে চালোঁ আৰু একেখিনি গোটেইখিনি। এতিয়া সি আহিলে ইমান দূৰৰ পৰা, ইমান দূৰ মানে নাজিৰা টাউনৰ পৰা আহিলে, ঘৰলৈ লগ ধৰিছে। সোণাৰীৰ পৰা আহিছে, সি কৈছে ঘৰত এবাৰ সোমাই যাবা। আহিছোঁ যেতিয়া সোমাই যাওঁ এবাৰ। তাৰপিছত আমি আকৌ বেক টু লাকুৱা। পুৰা বৰষুণ দিছে হা, একো আৰু নহয়, ৱাইপাৰ ব্লেডটো অলপমান প্ৰব্লেম আছে মানে, চেঞ্জ কৰিমগৈ কৰিব পৰা নাই। চ' গাইজ আমি অবিনাশহঁতৰ ঘৰত ধুনীয়াকৈ চাহ পানী খাই আকৌ ওলাইছোঁ, ভিডিঅ' কৰিবলৈ থাকি গ'ল। এনেকুৱা ধুনীয়া মমেণ্ট এটা ওলাই গ'ল তাত টাউন ন, ধুনীয়া মমেণ্ট এটা পাই গ'লোঁ তাতে। ত' মোবাইলটো নুলিয়ালোঁ আৰু গোটেই ফেমিলি মানুহখিনি বহি কথা চথা পাতিলোঁ, চাহ পানী খালোঁ। তাৰপিছতে খুব ধুনীয়াকৈ থাকিলোঁ এঘণ্টামান ন, এঘণ্টামানে হ'ল চাগে ন, আহাবাটীতে যাম। এতিয়া আমি যাম মেপহঁতৰ ঘৰলৈ, সিহঁতৰ তাতো সকাম এটা আছে, অংকুৰহঁতৰ ঘৰলৈ মানে। তাৰপিছত আমি চাম আমাৰ কলীয়া কৃষ্ণৰ নৃত্য, সেইটো কাৰণে চব ইগাৰলি আপোনালোকক দেখাম, চাব আপোনালোকে। গতিকে চাই থাকিব। এটাতো অহাই নাই, এটা অহাই নাই। এইটো কি হয়? অঁ এই অলপ দিয়া এই ইউ মানে এগাল দিছে। ইয়াত গীত সমান নুতুলিবা, বিশ্ব মানুহখিনিয়ে বেছি কাম কৰি তাকে মানুহখিনিয়ে দিবলৈ আহিছে। বিশ্ব মানুহখিনিয়ে চিন্তা কৰি আছে, টাইমত দুয়ে যাব কি বল। আমি মানে আহি মেপহঁতৰ ঘৰ পালোঁহি, আৰু তাতে বহুত জোৰ জবৰদস্তি আমাক ভাত খুৱাই দিলে, কাৰণ মানে নগাহঁতৰ ঘৰত অলৰেডি ৰাতিৰ ভাত সাজ বনাই থৈ দিছে, কিন্তু নাখালেও বেয়া পাব, কাৰণ ইমানেই জোৰ পৰিছে, সেইটো কাৰণে একদম কেইটামান তাতে খাই আহিলোঁ। চ' ৰাইজ আমি ফাইনেলি আহি অংকুৰহঁতৰ ঘৰৰ পৰা এতিয়া নগাহঁতৰ ঘৰত একদম ৰাতিৰ সাজ মায়ে ধুনীয়াকৈ বনাই দিলে, আৰু আমি গোটেইকেইটাই বহি এবাৰ খাবলৈ লৈছোঁ। ধুনীয়াকৈ খাম, তাৰপিছত আৰু গোটেইকেইটা ধুনীয়াকৈ শুই যাম। ৰাতিপুৱা আকৌ কালিৰ যাত্ৰা আৰম্ভ হ'ব, গতিকে ব্লগটো আজি ইয়াতে সামৰিছোঁ। যদি ভাল পালে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, শুভৰাত্ৰি, বাই বাই।